Hello everyone, welcome back to my another vlog. আজি হৈছে মঙ্গলবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 5টা। এয়া দেখিছেনে অকনমান পনীৰ কাটিছো, যিহেতু শাহী পনীৰ বনাবলৈ লৈছো। একদম পটাপট বনাম বুলি ভাবিছো আৰু আপোনালোকৰ লগতো বলক ৰেচিপিটো শেয়াৰ কৰো। যেতিয়া মানে খুব কম সময়ৰ ভিতৰত বনাবলগীয়া হয় পনীৰ, মই এনেকৈ বনাও। আজি ঘৰত আছে, মানে যাৰ ঘৰত আছে এয়া বিষ্ণু সহস্ৰ নাম হোম দি পাতিব, তাই ৰাতিপুৱা ক'লে যে বৌ পনীৰখিনি বনাই দিয়ক। গতিকে মই ভাবিলোঁ দেও যিহেতু আহি পালেহিয়ে, গতিকে একদম সহজতে বুলি বনাই দিওঁ, বৰ বেছি সময় যাতে নালাগে। কাৰণ অকণমান পূজা ভাগত উপস্থিত থাকিব পাৰিলেও ভাল লাগিব যে। আৰু তাৰ পাছতে এয়া চাওক, পনীৰখিনি কাটাৰ পাছত মই লৈছোঁ পিঁয়াজখিনি কাটি আৰু অলপ বিলাহীও কাটি লৈছোঁ। ব'লকচোন একদম সহজতে বনাই পেলাওঁ। কেনেকৈ বনাওঁ অকণমান দেখাই দিওঁ, সকলোৱে জানে তথাপিতো এবাৰ মনত পেলাই দিওঁ। আৰু এয়া চাওক, মোৰ বিলাহী আৰু পিঁয়াজ কাটা হৈয়ে গৈছে। আৰু এইফালে কেৰাহীটা মই বেঙেনা ভাজিছিলোঁ ৰাতিপুৱা, তাতে এইখিনি মই ভাজি দিছোঁ। যিখিনি তেল আছিল তাতে দিছোঁ আৰু তাতে এতিয়া মই দি দিছোঁ কাজু, কিচমিচ আৰু অকণমান মগজ, সেইখিনিও মই ইয়াতে দিছোঁ। তিয়াই থোৱা হ'লে মই পেষ্ট বনাই ল'লোঁ হয়, কিন্তু যিহেতু মোৰ সময় হাতত একেবাৰে নাছিলে, গতিকে এনেকৈয়ে দিছোঁ। আৰু তাৰপাছতে নিমখ অকণমান দি দিছোঁ সোনকালে হ'বৰ কাৰণে। সেইখিনি কোমল কোমল হৈ যায় মানে। মই এইফালে ধনিয়াখিনিও বোলো কাটি লওঁ, সময় একেবাৰে মানে যাবলৈ নিদিওঁ হাতৰ পৰা সাৰি, গতিকে কম সময়ত কৰিবলৈ লৈছোঁ। এয়া চাওক, ধনিয়াখিনিও মই ধুনীয়াকৈ কাটি লৈছোঁ। বোলো অকণমান ধনিয়া আছে যেতিয়া তাকো ব্যৱহাৰ কৰিম। আৰু এইফালে পুনৰ গেছটো জ্বলাই দিছোঁ, দি পেলাই টাৱাখন উঠাই দিছোঁ। ব'লক তাতো কিবা এটা কৰোঁ। আৰু তাৰ আগতে এয়া আকৌ সেইখিনি অকণমান মই ক'ৰবাত ধৰি যাব পাৰে যে, সেইকাৰণে অকণমান লৰাই বগৰাই লৈছোঁ। বহুত মানুহে খোৱাৰ কথা হয়নে নহয়, ভয়ো লাগে। আৰু এইফালে লৈছোঁ কচুৰি মেথি অকণমান টাৱাখনতে গৰমাই, সেইখিনিও দি দিম। আৰু মই অকণমান আদা নহৰু দিব পাহৰিছিলোঁ। এতিয়া এইখিনি অলপ ভজা যোৱাত তাতে দি দিছোঁ মই আদা নহৰুখিনি, আৰু অকণমান ভাজি লওঁ, লৈ পেলাই সেইখিনি এটা পেষ্ট বনাই ল'ম। আৰু এয়া চাওক, মিক্সি যিহেতু ঠাণ্ডা ভালকৈ হোৱা নাই, অকণমান বৰফ দি লৈছোঁ তলতে। আৰু ৰৈ থাকিলে বহুত সময় যাব, ঠাণ্ডা হয় মানে, সেইকাৰণে এনেকৈ এটা পেষ্ট বনাই ল'লোঁ। আৰু এয়া চাওক, কেৰাহীটোতে অকণমান বাটাৰ দিছোঁ। আৰু ইচ্ছা কৰিলে ইয়াতে লং, ইলাচি, ডালচেনি দিব পাৰে। আমাৰ ঘৰত সকলোৱে গৰম মছলাটো ভাল নাপায়, গতিকে মই দিয়া নাই। আৰু তাৰপাছতে সেই পেষ্টটো দি পেলাই অকণমান ভাজি দিছোঁ, যিহেতু সিজিয়ে আছিলে। তাৰপাছতে অন্য মছলা একো দিয়া নাই, অকল হালধি, জিৰা, ধনিয়া দিছোঁ। আৰু ৰেড চিলি বা অন্য মছলা মানে অকণমান মেজিক মছলাহে দিছোঁ, যিহেতু ৰেড চিলিও দিয়া নাইকিয়া। ৰেড চিলি দিলে অকণমান কালাৰটো আৰু ধুনীয়া হয়, আৰু বিলাহীকেইটাৰ ৰংটো অকণমান আৰু ৰঙা হ'লেও কালাৰটো বৰ ভাল হয়। মোৰ পিছে অকণমান এনেকুৱাই হৈছে। তাৰপাছতে মই গাখীৰ পিছতহে ব্যৱহাৰ কৰিম, অকণমান পানী ঢালি উতল আহাত দি দিছোঁ পনীৰখিনি, ঝটপটকৈ হৈ যায়। এতিয়া মই গাখীৰৰ অকণমান মালাইটো আৰু অকণমান গাখীৰ ধুনীয়াকৈ ঘুটি পেলাই দি দিছোঁ। ক্ৰীম থাকিলেও দিব পাৰি, মই অৱশ্যে এনেকৈয়ে দি দিলোঁ। খাবলৈ পিছে বেয়া হোৱা নাছিলে দেই। আৰু এইখিনি যে গৰম ধুনীয়া মচমচীয়া হৈ আছিলে, সেইখিনিও ভাঙি পেলাই এয়া মই ইয়াতে দি দিলোঁ কচুৰি মেথিখিনি। আৰু ইয়াত কচুৰি মেথিটো দিলে খাবলৈ খুব ধুনীয়া লাগে, গোন্ধটো ভাল আহে। আৰু ইয়াত চাওকচোন, মোৰ পনীৰ হৈয়ে গ'ল ঝটপটকৈ। আৰু তাৰপাছত অকণমান কাটি থৈছিলোঁ যে ধনিয়া, গোটেইখিনি ব্যৱহাৰ কৰিবলগীয়া নহ'ল পিছে দেই, অলপ দি থ'লোঁ। আৰু ব'লক এতিয়া অকণমান পূজাও দেখাই দিওঁ। এয়া দেও আহি পালেই, গোটেইখিনি যা যোগাৰ কৰিয়ে লৈছে দেৱে ধুনীয়াকৈ। আৰু এইফালে দেৱে পূজাত বহোঁতে মাও আহি পালেহি। আৰু এয়া চাওক, জায়ে বনাই আছে গুটি আলু ফ্ৰাই, আৰু বহুত ফুলকবি এনেকৈ ফ্ৰাই কৰিছিলে তাই। 2খন দালিও বনাইছিলে। আৰু তাৰপিছত তাই বোলে চালাডখিনিও কৰি দিয়ক বৌ। এয়া মই চালাডখিনি কৰিবলৈ লৈছোঁ। চালাড পাতখিনি ধুনীয়াকৈ পাৰি লৈছোঁ, আৰু সকলোবিলাক এয়া কাটি পেলাই ইয়াতে এনেকৈ দি দিছোঁ। চালাডখিনি কৰোঁতে মই ভিডিঅ' কৰিছোঁ বুলি ভাবিলোঁ, পিছে অনেই নহ'লে, কেতিয়াবা হৈ যায়। আৰু তেনেকুৱাতে আহিল ৰিয়াৰ ভিডিঅ' কল, অকণমান দেখাই দিওঁ ৰ'ব। হাই আহিব, অকণমান দেৰি হ'ব, তাই গাটো বেয়া। এই ছোৱালীজনী আহিছে, এতিয়া গাটো এনেই ভাল লাগিব। আৰু এতিয়াহে একে পূজা লাগিছে, ননদো আহি পালেহি। তাৰপাছতে মাও ওপৰলৈ উঠি আহিলে, আৰু অকণমান মাক জোকাইছোঁ। মাৰ বোলে গাটো বেয়া লাগি আছে। মই বোলো ছোৱালী আহিছে, এতিয়া এনেই ভাল লাগি যাব। ওম অগ্নতে স্বাহা। ইয়াৰ ওপৰত তুমি লাহেকৈ দি দিয়া, ওপৰৰ পৰা লাহেকৈ দি দিয়া, এইটো ধৰি দিবা খালি। বাকীখিনি তুমি দিয়াচোন, নাৰিকলটো আগতে দি দিয়া, ৰাইট হেণ্ডে দি দিয়া।
আৰু এয়া পূৰ্ণাহুতিত সকলোৰে হৈ নাৰিকল দিয়া হৈছে। ভগবান জমৈব নীতি সুতাহ বৰুণা পৱন শৈব ধনাধ্যক্ষ সুতা শিৱ ব্ৰাহ্মণা সুতদে কৰন্তি পুৰুষ পুৰুষ বাণু দুবে পত্ৰ সস্ত বিশানি দেৱ সবে দুই দুইটা নিপল সুবজত ওম কাণ্ডত কাণ্ডত কৰন্তি পুৰুষ পুৰুষ স্পৰি বাণু পূজা ভাঙাৰ পাছত নিৰ্মালি ললোঁ, প্ৰসাদ খালোঁ, কিন্তু ভিডিঅ' কৰা নহ'ল। ভাত খোৱাৰ সময়ত লিজাক বোলো অকণমান ভিডিঅ' এটা কৰি থোৱাচোন। এয়া যাৰ বায়েক মালাও আহিলে, কিন্তু একো ভিডিঅ' কৰা নহ'ল। মোৰ দাদাও আহিলে আৰু তেন্তে আজিলৈ আহোঁ।